প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ যে সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ যি আজি সংবাদমেল আয়োজন কৰিছোঁ এই তাৰ ওপৰত আপোনালোকক আমন্ত্ৰণ কৰাৰ কাৰণে আপোনালোক আহি ইয়াত উপস্থিত হোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। প্ৰথমতে মই আমাৰ চিনাকি পৰ্বটো কৰি দিব বিচাৰিছোঁ। মই হৈছোঁ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক। মোৰ কাষতে বহি আছে আপোনাৰ ৰাজীৱ চৌধুৰী, তেওঁ ৰাজ্যিক সমিতিৰ প্ৰচাৰ সম্পাদক হয়, আৰু মোৰ সোঁপিনে বহি আছে আপোনাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি মাজিবুৰ ৰহমান ডাঙৰীয়া। তেওঁৰ কাষত আছে এছিষ্টেণ্ট ছেক্ৰেটাৰী কামৰূপ জিলা সমিতি ইমৰান হুছেইন, আৰু কাষতে আছে আপোনাৰ দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক ছামাদুল হক, আৰু পিছপিনে আছে বাপধন আলী কামৰূপ মহানগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক। গতিকে আজি এটা জ্বলন্ত বিষয়ত আমি সংবাদমেল দিব লগা হৈছে। আপোনালোকে সকলোৱে জানে যে বৰ্তমান অসমৰ চাৰিওদিশে বনাঞ্চল মুক্ত কৰিবৰ কাৰণে চৰকাৰে আপোনাৰ ইভিকশ্যন প্ৰচেছ উচ্ছেদৰ এক অভিযান চলাই আছে। সেই উচ্ছেদ অভিযান চলোৱাৰ সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আদি কৰি চৰকাৰৰ এটা মত আছিলে যে যিসকল খিলঞ্জীয়া মানুহ আছে তেওঁলোকক অনুপ্ৰৱেশকাৰী হিচাপে চৰকাৰে গণ্য নকৰে আৰু তেওঁলোকক উচ্ছেদ কৰা নহ'ব বুলি এটা আশ্বাস দিছিলে। কিন্তু বাস্তৱত পৰিলক্ষিত হৈছে যে এই বনাঞ্চলসমূহ উচ্ছেদ কৰিবলৈ যাওঁতে সেই অঞ্চলসমূহত বাস কৰা গৰীয়া সম্প্ৰদায়ৰ লোকসকলক উচ্ছেদৰ জাননীও দিয়া হৈছে, লগতে তেওঁলোকক জেগাই জেগাই উচ্ছেদো কৰা হৈছে। আমাৰ তথ্যমতে এতিয়ালৈকে আমি গম পোৱা মতে আপোনাৰ লখিমপুৰ জিলাৰ দুটা অঞ্চল আপোনাৰ ফুকনৰ হাট আৰু ঢকুখনীয়া গাঁৱত 16 ঘৰ গৰীয়া লোকক, ভূমিহীন গৰীয়া লোকক উচ্ছেদ কৰা হৈছে। ঠিক তেনেদৰে গোলাঘাট জিলাৰ উৰিয়াম ঘাটৰ 1 নং মধুপুৰ গাঁৱতো গৰীয়া লোকসকলক আপোনাৰ জাননী দিয়া হৈছিল আৰু তেওঁলোকক তাত উচ্ছেদ কৰা হৈছে। যিহেতু গৰীয়াসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰে এটা, আৰু অসমৰ ইতিহাসত গৰীয়াসকলৰ অৱদান কোনো গুণে কম নহয়, আৰু অসম চৰকাৰেও 2022 চনত কেবিনেটত গৰীয়া জনগোষ্ঠীক লগতে আন 4টা থলুৱা ইছলামধৰ্মী জনগোষ্ঠীক খিলঞ্জীয়া হিচাপে স্বীকৃতি দিছে। সেইখিনি হোৱাৰ পিছতো য'ত চৰকাৰে আশ্বাস দিছিলে যে খিলঞ্জীয়া জনসাধাৰণক কোনো ধৰণৰ অনিষ্ট কৰা নহ'ব বা উচ্ছেদ কৰা নহ'ব, আৰু খিলঞ্জীয়া যিসকল লোক যিসমূহ জেগাত উচ্ছেদ অভিযান চলিছে তাত বাস কৰি আছে তেওঁলোকক অনুপ্ৰৱেশকাৰী হিচাপে ধৰা নহ'ব, ইমানখিনি কোৱাৰ পিছতো গৰীয়া লোকসকলক কিহৰ কাৰণে তেওঁলোকে নটিচ দিব লগা হ'ল আৰু কিহৰ কাৰণে তেওঁলোকক উচ্ছেদ কৰিব লগা হ'ল, এইটো বৰ আচৰিত ধৰণৰ কথা আৰু দুখৰ বিষয়। গৰীয়াসকলক খিলঞ্জীয়া হিচাপে স্বীকৃতি দিয়াৰ পিছতো এই উচ্ছেদ অভিযানত গৰীয়াসকলক উচ্ছেদ কৰা এই প্ৰক্ৰিয়াটো গৰীয়াসকলক এটা কথাই বুজিবলৈ বাধ্য কৰাইছে যে গৰীয়াসকলক কাগজে পত্ৰে খিলঞ্জীয়া কৰি বাস্তৱ ক্ষেত্ৰত দ্বিতীয় শ্ৰেণীৰ খিলঞ্জীয়া কৰা হৈছে নেকি? ইছলাম ধৰ্মী হোৱাৰ কাৰণে গৰীয়াসকলক ক'ৰবাত বঞ্চিত কৰা এটা ষড়যন্ত্ৰ হৈছে নেকি?